ৱাৰ্ম আপ কৰি ৰাখিব পৰা যায় খেলৰ আগত ৱাৰ্ম আপ কৰি পেলাই তাৰপিছত খেলত উঠিব লাগে তেতিয়া মানে বডিত যিমান গাঁঠি আছে এই গাঁঠিবিলাকত সংলগ্ন হৈ থকা আমাৰ যিখিনি নাৰ্ভ আছে সেই নাৰ্ভখিনি এক্টিভ হয় নাৰ্ভ এক্টিভ হৈ যোৱাৰ লগে লগে আমি যদি খেল খেলোঁতে অকণমান কষ্টও পাওঁ তেতিয়াহ'লে আমাৰ এইটো বেছি আঘাতপ্ৰাপ্ত নহ'ব সেইকাৰণে ডেইলি আমি খেল খেলাৰ আগত যিকোনো খেলেই হওক খেলাৰ আগত আমি এই এক্সাৰচাইজকেইটা কৰি ল'ম সেই এক্সাৰচাইজকেইটা কেনেকৈ কৰিব লাগে মই আপোনালোকক দেখুৱাই দিছোঁ সেইমতে সকলোৱে কৰিব তাৰমানে আমাৰ দুটা হেৰি আছে হয়তো আমি ভৰিৰ পৰা মূৰলৈকে মানে তলৰ ফালৰ পৰা অংশখিনি ওপৰলৈ আহিম বা ওপৰৰ পৰা তললৈ যাম এটা ছিষ্টেমেটিকেলি আমি এইখিনি কাম কৰিব লাগিব তাৰ কাৰণে প্ৰথমতে এতিয়া আমি বডিটো পোন কৰি থিয় হৈ লৈ হাতখন মানে এনেকৈ পিছফালৰ পৰা ডাইৰেক্ট এনেকৈ নহয় এই পিছফালৰ পৰা এনেকৈ উঠাই দিয়ক ওপৰলৈ হৈছে এইটো লগাই দিয়ক এতিয়া এনেকৈ ওপৰলৈ ঠেলি দিয়ক যিমান পাৰে ওপৰলৈ ঠেলি থাকক যিমান পাৰে আৰু বেলেঞ্চটো ৰাখিবলৈ যত্ন কৰিব বছ মূৰত হাত দি দিয়ক অকণমান ৰেষ্ট লৈ আকৌ মানে প্ৰতিটো হেৰি আমি 3বাৰকৈ কৰিম এইটো নিয়ম আমি যে ৰখি থাকোঁ এইখিনি 1 2 3 4 এনেকৈ 10লৈকে কাউণ্ট কৰি এইটো প্ৰত্যেকটো হিচাপত আমি এনেকৈ মানে আকৌ 1 2 3 4 5 6 7 8 9 10 ৰিলেক্স এতিয়া নমাই দিয়ক হাত নমাই দিয়ক হৈ গ'ল আমাৰ 3বাৰ হৈ গ'ল প্ৰত্যেকটো ষ্টেপ মানে 3বাৰকৈ মানে কৰিম সেইটো এতিয়া অলপ জগিং কৰি দিয়ক লাষ্ট এনেকৈ জাষ্ট হৈছে মজা লাগে কাউণ্ট কৰিব 1 2 3 4 প্ৰত্যেকটো ষ্টেপ মানে এনেকৈ যাব 10 আৰু যদি আপুনি অলপ বঢ়াব বিচাৰে 15লৈ যাব আৰু বঢ়াব বিচাৰে 20 আৰু বঢ়াব বিচাৰে 25 30 40 50লৈকে কৰিব পাৰিব তো লাহে লাহে আপোনালোকে নিজে নিজে বঢ়াই ল'ব পাৰিব কিন্তু এতিয়া সময় কম গতিকে আমি 5লৈকে কাউণ্ট কৰি মানে এই এক্সাৰচাইজখিনি কৰিম হ'ব এইটো প্ৰথমতে ভৰিখন এনেকৈ দিয়ক ভৰি আগত লওক হৈছে চবেই চাব পিছফালে এই গেৰুৱাটো যে মানে এনেকৈ ভৰি নাৰাখিব এইটো মোৰ ভৰিত অকণমান কষ্ট পাই আছোতো গতিকে মোৰতো এতিয়া বৰ্তমান মানে অলপ ফৰক হৈছে মানে 4 মাহ ধৰি মই বহি আছোঁ একেবাৰে যিয়ে নহওক এনেকৈ কৰি এই পিছফালৰ এইটো চাই ল'ব হা এইটো মোৰ হেৰিটো চাই ল'ব এইটো যে এইটো মানে যিমান পাৰে এনেকৈ নহয় এইটো পিছফালে ঠেলি ৰাখিব এইটো তাৰমানে আগফালৰ ভৰিখনে মানে এক্সাৰচাইজ কৰা নাই এক্সাৰচাইজটো কোনে কৰি আছে এই পিছফালৰ ভৰিয়ে কৰি আছে সেইকাৰণে এইটো মানে আমাৰ কথাটো হ'ল হেমষ্ট্ৰিঙৰ যিটো মানে নাৰ্ভ আছে সেইখিনি মানে ঠেলি পিছফালে হেৰি কৰা হৈছে এইটো মানে এইটো 1 ধৰি দিব পিছুৱাই আহিব 2 মানে 2 এবাৰ 3 কৰা নাই না 4 দেহিও না 5 এতিয়া কু ভৰিখন পিছলৈ মানে পিছফালে হেৰি কৰিছোঁ নহয় এতিয়া কু ভৰিখন পিছফালে লৈ যাওক যিখন ভৰি পিছফালে আছিল সেইখন আগলৈ আনক হৈছে ঠিক একেদৰে 1 একেবাৰে এনেকৈ হালি নাযাব মানে মই কওঁ এই যে মোৰ ভৰি আৰু মূৰটো মানে 180 ডিগ্ৰী
দেখিছেনে দেখিছেনে 180 ডিগ্ৰী মানে এইটো এটা লাখুটি নিচিনা চিধা এনেকুৱা হ'ব লাগে এই ভৰি মূৰ হৈছেনে মোৰ এইটো ইয়াৰ ওপৰত ইয়াতকৈ বেছি নিনিব সেইটো চিষ্টেম মানে হ'ল 1 অলপ ৰাখিব এই 1 2 3 4 5 পিছে আহক 2 1 2 3 4 5 পিছে আহক 1 2 3 4 5 হৈ গ'ল এতিয়া আমি পাছলৈকে এনে তিনিবাৰ কৰিম মানে হ'ল এইটো কৰাৰ পিছত এতিয়া হেমষ্ট্ৰিঙৰ যিটো ভেজাল এইটো আমি মাৰি লৈছোঁ এতিয়া গাঁঠি এতিয়াতো আমাৰ জোতা পিন্ধা আছে জোতাৰ ভিতৰত ভৰি আঙুলি কেইটা মানে এনেকুৱা কৰক এইটো বুজিলেনে বান্ধি কৰিম নহয় এনেকুৱা কৰক ভৰি আঙুলি কেইটা অঁ তাৰমানে যেনেকৈ হওক এনেকৈ ৰাখি পেলাইও কৰিব পাৰে কিন্তু এনেকৈ কৰিলে বেছি ভাল হ'ব নেকি ফ্ৰী হ'ব হৈছে অঁ এইটো কৰি লগে লগে এইটো 1 2 3 4 তাৰমানে এইটো একেবাৰে 360 ডিগ্ৰী এংগুলত ঘূৰাব এইটো মানে মই দেখুৱাইছোঁ এবাৰ হা এইটো ওপৰত তাৰমানে এইটো টানিলে চাব এইটো যিমান ওপৰত পাৰে এইটো আৰু এইটো চিধা এইটো চিষ্টেম বুজিছেনে 5 বাৰ কৰিব তো যদি এনেকৈ দাঙি লৈ লোৱাত অসুবিধা হয় এনেকৈ পেলাই লওক এইটো ষ্ট্ৰেইট ৰাখিব ৰাখি পেলাই এনেকৈ জাষ্ট মানে থৈ লওক আৰু প্ৰথমটো আপোনালোকে মানে ইমান নোৱাৰিব এনেকৈ থৈ লওক ছাপৰ্ট লৈ লওক 1 2 3 4 5 উল্টাকে 1 2 3 4 5 হৈছে বাও ভৰি 1 2 3 4 5 উল্টাকে 1 2 5 বাৰ কৰি এবাৰ রাইট ক্লকওয়াইজ এবাৰ এন্টি ক্লকওয়াইজ এটো এতিয়া এনেকে লক সিধা ৰাখি এটো এনেকে নরমালত হ্যাঁ সিধা ৰাখি নরমালত 1 2 3 4 5 4 5 4 3 2 1 এন্টি টু উল্টা কে আইব তেতিয়া মানে ভুল নহয় 1 2 3 4 5 4 3 2 1 হৈছে এটো গল আমাৰ এই মানে এই আঙুলিৰ যিখিনি আছিল এই আঙুলিখিনি মানে হেৰি কৰি আঙুলিখিনি এনেকৈ কৰিব লাগিব এই কৰি লৈ তাৰ পিছত আমি এই গাঁঠিটো কৰিলো এক্সাৰসাইজটো হৈ গল এতিয়া আমাৰ আঁঠু হৈ গল নহয় আঁঠুটো আছে এনেকৈ লব এইটো সিধা কৰি এইটো ষ্ট্ৰেট ৰাখিব এইটো বেকা নকৰিব এনেকৈ এইটো ষ্ট্ৰেট ৰাখিব পিছফালটো পিছলৈ বুজি পাইছে পিছফালটো পিছলৈ এইটো বুজিছে নেকি অলপ চাব আপোনাৰ এইটো ইফালে চাব চবৰ অলপ বেকা কৰি দিয়ক হৈছে এইটো মানে এনেকে নিবলৈ যত্ন কৰিব এতিয়াতো গোটেইটো নোৱাৰিব এইটো ৰখাই দিব ৰাখি দিব লাগিব কো ৰখাই দিব 2 ইয়াত ৰখাই দিব 3 হৈ গ'ল তিনিবাৰে কৰি বেছি নালাগে উল্টা 3 2 1 হৈছে এটা উঠি দিও ঘূৰি দি দাড়ি খেলি এতিয়া নরমাল থিয় হৈ লব নরমাল থিয় হ'ব লাগিব না নরমালি মানে যদি কিবা মানে টাইটকে যদি কাপোৰ পিন্ধিছে অসুবিধা পাই আছে তেতিয়া এনেকৈ লছ বনাই ল'ব হা হৈছে আৰু মানে আমাৰ বয়সটো একেবাৰে কম হোৱা নাই 40 এবভ থাকে ম্যাক্সিমামৰে না গতিকে আমি সব ফালৰ পৰা চিন্তা কৰিব লাগিব গতিকে এইটো চাক মই এবাৰ আপোনালোকক দেখুৱাইছো এইটো কঁকালটো যে কঁকালটো মানে 360 ডিগ্ৰী একেবাৰে পুৰা ঘূৰাব লাগিব এইটো 1 ইয়াতে ৰখাই দিয়ক হৈছে 2 মানে মাথাটো এনেকৈ হালাই নিদিব এইটো সেম জায়গাত থাকিব সেম জায়গাত এইটো 1 2 3 4 5 उल्टा के 4 3
1 লাগিছে ক'ত এটো মানে এবিলাকত টানি এখেত আমাৰ মাষ্টাৰ ট্ৰেইনাৰ সাইদুল ইছলাম মুৰেগাঁৱৰ পৰা আহিছে এবিলাকত যদি টানিছে তেতিয়াহ'লে মানে আমাক ট্ৰেইনিং কৰাই আছে এইটো কৰিব তিনিবাৰ কৰিব লাগে খোজ কাঢ়াৰ আগত তাৰ পিছত কৰিবলগীয়া কিছুমান এক্সাৰচাইজ অলপ মানে অতি বেছি 1.5 ফুট তাতকৈ কম মানে অতি বেছি 1.5 ফুট 1.5 ফুট 1.5 ফুটতকৈ অলপ কম হ'লে হ'ব নৰ্মেলতকৈ বল কৰি দিব আৰু যাতে চাব আকৌ এইবিলাকত যাতে কষ্ট নাপায় বল কৰি নিদিব এইটো আকৌ সেই সেম মাথাটো মানে সেম জায়গাত থাকিব 1 2 3 4 5 তাকে 5 3 4 2 3 2 1 না এতিয়া কগলত লাগিছে না যিসকলে মানে ৰেগুলাৰ নকৰে এইটো আপুনি অলপ অসুবিধা পাব অকমান হ'লেও মানে এইখিনি নেক্সট এইটো এতিয়া গাঁঠিটো কঁকালৰ গাঁঠি শেষ হৈছে এতিয়া গাঁঠি কোনটো এইখিনি আছে এতিয়া এইটো কৰি লওক আগত ইয়াত ধৰি লওক এইটো 1 2 3 4 5 উল্টাকে 1 2 3 4 5 হৈছে আঙুলি মানে আঙুলি কি তেনেকৈ কৰিব লাগিব এনেকৈ কৰিব লাগিব 1 2 3 4 5 মানে এইটো প্যাৰেলাল থাকিব হা এনেকৈ ন ওপৰতো নহয় মানে বিষ হ'ব এইটো মানে প্যাৰেলাল থাকিব আছে এইটো গ'ল এতিয়া ইয়াতে এনেকৈ গাঁঠিবোৰ যদি অসুবিধা হৈছে অলপ লৈ লওক এনেকৈ নহ'লে বিষাব এইটো আছে না এইটো মানে একেলগে লগাই লওক 1 2 3 4 5 উল্টাকে 1 2 3 4 5 হৈছে লাগিব এইটো হৈ গ'ল ন 1 2 3 4 5 সাইড 1 2 3 4 5 এতিয়া এইটো এনেকৈ লওক এইটো আছে ন এইটো লগ লগাই দিওঁ হৈছে এইটো 1 2 3 4 5 উল্টাকে 1 2 3 4 5 হৈছে এৰি দিয়ক এতিয়া এইখিনি হৈ গ'ল ডিঙিটো গাঁঠি আছে আৰু এই ডিঙিৰ গাঁঠি এই ৰাজহাড়ডাল যে ৰাজহাড়ডালত কিমান গাঁঠি আছে এই গোটেইকেইটা গাঁঠি মানে এক্সাৰচাইজ হ'ব গতিকে এইটো আটাইকেইটা গাঁঠিৰ এক্সাৰচাইজ হ'ব আটাইকেইটা গাঁঠিৰ এক্সাৰচাইজ হ'ব আটাইকেইটা গাঁঠিৰে এক্সাৰচাইজ হ'ব গতিকে সাৱধান হে কাৰোবাৰ যদি কিবা হেৰি স্পন্ডিলাইটিছৰ কিবা প্ৰব্লেম আছে হাই প্ৰেছাৰ আছে তেতিয়াহ'লে অকণমান সাৱধান মানে চকুকেইটা মুদি ল'লে বা মেলি ল'লে আপোনালোকে যেনেকৈ মানে কমফৰ্ট পায় তেনেকৈ কৰিব হা লাহে লাহে মানে নৰ্মেল থিয় হয় লাহে লাহে ডিঙিটো পিছফালে মানে টানিব তাৰমানে কি হ'ব তেতিয়া এইটো টানি দিয়াৰ লগে লগে তাৰ ছাইডত ৰাজহাড়ডালৰ ছাইডত যিখিনি নাৰ্ভ আছে গোটেইখিনি মানে টান খাব মানে গতিকে অলপ সাৱধান আৰু অলপ বেকা বেকি হৈ নাথাকিব পোন হৈ ল'ব আৰু পুৰা পোন হৈ দিব লাগিব প্লেইন জেগাত থিয় হৈ ল'ব হা এইটো লাহেকৈ এইটো একদম নৰ্মেলি মানে হেৰি কৰি দিব বেকা নহ'ব 1 2 3 4 5 আগলৈ আকৌ এইটো টানিলে ন এতিয়া পুৰা টানি দিব এইফালে হা মানে এই বডিটো ফুটুৰিটো ইয়াত আহি লাগি যাব দাঁতখিনি লক হৈ থাকিব হে লগাই
5লৈ কাউণ্ট কৰি আকৌ সেই সেম পজিশনত আহিব পিছফালে মানে এইটো লগাই দিয়াৰ যত্ন কৰিব মুখখন মেলি নলব হা চকু ঘূৰাই থাকিলে নহব নেকি চকুটো ঘূৰিব 1 2 3 4 5 কাউণ্ট কৰিব মনে মনে কাউণ্ট কৰিলে মুখখন মেলিলেতো তেতিয়া এক্সাৰসাইজটো নহব সেইকাৰণে মনে মনে দাঁতকেইটা লগ লাগি থাকিব লাগিব আমাৰ নৰ্মেলত ৰাখি কৰিব তেতিয়া এক্সাৰসাইজটো ভালকৈ হ'ব আৰু হৈছে 5 বাৰ কৰক বা 3 বাৰ কৰক হৈছে এতিয়া পিছলৈ মানে মোৰ নিচিনা কৰিব পাৰিব এইটো চাক এতিয়া মোৰ নিচিনা আপোনালোকে যদি কৰিব পাৰে তো কৰিব এইটো যদি অসুবিধা নাই তেতিয়াহ'লে পাৰিব হৈছে 5 বাৰ কৰিলে হ'ল এতিয়া এনেকৈ ৰাখি 1 ৰাইট সাইডত সাৱধান কিন্তু হা 2 3 4 5 6 7 8 9 10 কৰাৰ লগে লগে মানে এটা সাইডত মানে 5 বাৰ হ'ল আৰু দুইটা একেলগে নেকি দুইটা একেলগে আপোনাৰ মানে বেকা বেকি হৈছে মানে আপুনি এইটো পুৰা ষ্ট্ৰেট মোৰটো মানে বেকাকে নিনিব এইটো লাহে আপুনি যদি নোৱাৰে যিমান পাৰে এইখিনি লৈ লাহে মুখখন এনেকৈ নহয় ভাল এক্সাৰসাইজ এইটো লাহে হ'ব এতিয়া নৰ্মেল আহক হৈছে এইটো পেলাই দিয়ে একেবাৰে চাৰিওফালে 360 ডিগ্ৰী 1 এইটো ভাল সাৱধান 2 প্ৰেছাৰ থকা মানুহৰ 3 বেছি কৰিব নালাগে আজি হা উল্টাকে 3 2 1 একেবাৰে চাৰিওফালে পেলাই ল'ব হা হৈছে এতিয়া আমাৰ যিমান গাঁঠি আছিল গোটেই গাঁঠিবিলাকৰ মানে এক্সাৰসাইজ হৈ গ'ল এতিয়া গাঁঠিখিনি এক্টিভ হৈছে ধৰি লওক 5 বাৰ 10 বাৰ যিমান পাৰে মই ল'ৰা ছোৱালীক মানে স্কুলত শিকাবৰ কাৰণে এই 7 দিনীয়া এটা প্ৰশিক্ষণ লৈছিলোঁ সেই তাতে শিকাইছিলে আমাক এইবিলাক ল'ৰা ছোৱালীবিলাকে 3 বাৰ কৰিব লাগে সিহঁতেতো মানে বয়স ইমান হোৱা নাই অসুবিধা পাব সেইকাৰণে বয়সস্থ যি 3 বাৰ বা 4 বাৰ 5 বাৰ যাৰ এক্সাৰসাইজ মানে লং টাৰ্ম মানে চলি আছে তেওঁলোকে অলপ বেছিকৈ কৰিব পাৰিব ঠিক আছে এতিয়া আমি ইয়াৰ লগত আৰু এটা এক্সাৰসাইজ কৰি দিলে তেতিয়া চকুৰ প্ৰব্লেম যদি কাৰোবাৰ আছে সেইটো লাহে লাহে নিৰাময় হোৱা আৰম্ভ হ'ব চকুটো মানে ঘূৰাব লাগে সেইটো হ'ল মানে এনেকৈ ৰাখিব বাকী ওপৰৰ পিনে তলৰ পিনে মাথাটো যেনেকৈ আছে পজিশ্যন ছেম থাকিব কিন্তু চকুকেইটাহে ওপৰত যাব তললৈ আহিব সেইটো ওপৰৰ পিনে তলৰ পিনে এতিয়া ৰাইট সাইডত লেফ্ট সাইডত ৰাইট লেফ্ট হৈছে এতিয়া গোটেই চকু মানে একদম পুৰা 360 ডিগ্ৰী এংগলত ঘূৰাব 1 2 3 4 5 উল্টাকে 5 4 3 2 1 পজিশন এইটো হ'লে তেতিয়া কি হ'ব চকুত যদি মানে তেজ মানে ফ্লো হোৱা নাই ভালকৈ তেতিয়াহ'লে এইটো এক্সাৰসাইজ কৰিলে ব্লাড চাৰ্কুলেশ্যনটো ভাল হৈ যাব নাৰ্ভকেইটা এক্টিভ হ'ব আৰু আমাৰ চকুৰ পাৱাৰ যদি কমি গৈ আছে তেতিয়াহ'লে বাধা আৰম্ভ হৈ যাব চশমা মানে চেঞ্জ কৰিব লাগিব এতিয়া এইটো হৈ গ'ল নহয় এতিয়া এক্সাৰসাইজখিনি আমি কৰিলোঁ নহয় এতিয়া এই এক্সাৰসাইজখিনি কৰি এতিয়া মানে আপুনি খোজ কাঢ়িবৰ কাৰণে আপুনি ৰেডি হৈছে মানে এতিয়া ৰেডি হৈছে এতিয়া চাগে এইটো যে কৰি আছে আপোনালোকে কেনেকৈ কৰি আছে পজিশ্যন মানে লৈ লওক বুজি লওক বস্তুটো তাৰমানে মই কৰি আছোঁ যে মোৰ বুকু মানে এনেকৈ উঠা নমা কৰি নাথাকে পেটটো উঠা নমা কৰি নাথাকে সেইটো ধৰি ৰাখিব লাগিব সেইটো বডিত মানে এইখিনি আপুনি আনিব লাগিব এই চাওক মই যে কৰি আছোঁ চাবচোন পেটটো লৰচৰ কৰিছেনে মানে এনে দেখাত কৰি আছে কিন্তু উশাহ নিশাহ চলি আছে বস্তুটো বুজি পালে এইটো খেলোঁতে ৱাকিং কৰোঁতে আপুনি যদি এইটো ধৰি ৰাখিব পাৰে তেতিয়া স্পীড যিমান বাঢ়িব সিমান উশাহ নিশাহত আপোনাৰ প্ৰব্লেম নহ'ব দৌৰিলে মই মাৰাথন ৰেচো কৰিছোঁ
সেই মাৰাথন ৰেচত বা লং ৱাকিঙত তেতিয়া মানে উশাহ নিশাহটো যে বেছি হৈ যায় তেতিয়া এইটো কণ্ট্ৰল কৰিব লাগিব নহ'লে আপুনি খুব স্পীডত গৈ আছে ভাগৰ লাগি গ'ল তেতিয়া আপুনি কি কৰিব তেতিয়াতো ৰখিবই লাগিব কাৰণ উশাহ নিশাহটো যিমান দেৰিকৈ মানে আপোনাৰ বেছি মানে ষ্ট্ৰাগল কৰি থাকিব তেতিয়া মানে আপোনাৰ খোজটো বেছি হ'ব নহ'লে মানে এই প্ৰব্লেম হ'ব